গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত মোৱামাৰী তুলসীবাৰী সুপাৰী ভিটা আদি অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মোৱামাৰী গাঁৱৰ বৃহৎ এলেকা নদীৰ বুকুত জাহ গৈছে। প্ৰতিদিনেই গৰাখহনীয়াই এই অঞ্চলৰ লোকৰ ভেটি মাটি সকলো উটুৱাই নিছে। গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম আৰম্ভ হৈছে যদিও মোৱামাৰী তুলসীবাৰী সুপাৰী ভিটা আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া এতিয়াও অব্যাহত আছে। সেয়েহে ৰাইজে নিজে দান বৰঙণি আগবঢ়াই বাঁহৰ পাৰ্কোপাইন দি গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে। আমাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত আপোনাৰ তুলসীবাৰী, তাৰাংগাপুৰ, সুপাৰীভিটা, মোৱামাৰী, দামবাৰী কেইবাটাও অঞ্চল আছে। ইতিমধ্যে আপোনালোকে জানে বৃহত্তৰ মোৱামাৰী গাঁওখন ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই উঠুৱাই লৈ গৈছে। হেজাৰ হেজাৰ হেক্টৰ জমি আপোনাৰ মানুহ গৃহহীন হৈ পৰিয়াল আজি আপোনালোকে অৱস্থা নিজে লক্ষ্য কৰিব পাৰিছে। গতিকে আমি চৰকাৰক বাৰম্বাৰ আমি ইয়াৰ আগতো বহুতবাৰ আমি জনাইছো যে আমাৰ ইয়াত আটাইতকৈ বেছি গৰাখহনীয়া আপোনাৰ মোৱামাৰী এই অঞ্চলবিলাকত হয়। গতিকে চৰকাৰৰ ফালৰ পৰা যিখিনি কাম আৰম্ভ কৰিছে জিঅ' বেগৰ কাম সেইটো চাইডৰ পৰা কৰিছে, কিন্তু যথেষ্ট বেছি আপোনাৰ গৰাখহনীয়া আমাৰ এইটো চাইডত হয়। আজি এতিয়া বৰ্তমান সময়ছোৱাত আমাৰ যি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ঠাই, এই ঠাইৰ পৰা মথাউৰি মাত্ৰ 200 মিটাৰ ডিষ্টেঞ্চত আছে। গতিকে ইয়াতে প্ৰত্যেক দিনা মানুহৰ ঘৰ আপোনাৰ ভাঙি আছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া। গতিকে উপায়ন্তৰ হৈ আজি আমি এই বৃহত্তৰ তাৰাংগাপুৰ, মোৱামাৰী, তুলসীবাৰী ইত্যাদি অঞ্চলৰ ৰাইজ একত্ৰিত হৈ উপায়বিহীন হৈ আজি আমি নিজৰ গাঁঠিৰ ধনেৰে আজি আমি বাঁহ সংগ্ৰহ কৰি কাম আৰম্ভ কৰিব লৈছো। গতিকে অতি শীঘ্ৰে আমি এই কামখিনি আৰম্ভ কৰিম খুব শীঘ্ৰে। আৰু মই লাষ্টত এটা অনুৰোধ কৰিম যে আমাৰ যিখিনি ৰাইজখিনিক মই কাতৰ মিনতি অনুৰোধ জনাইছো যে আপোনালোকে এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ মানুহখিনিক সহযোগ কৰিব লাগে, সঁহাৰি দিব লাগে। ভিতৰৰ মানুহখিনি আহক, ওলাই আহক, আমি একেলগে নদীৰ গৰাখহনীয়া কথাত আছে আপোনাৰ সকলোৱে মিলি যদি কৰো সেই কাম কেতিয়াও অসম্ভৱ হৈ নাথাকে। গতিকে আমি সকলো ৰাইজে নখজোকাৰি নৈ বাই এই কাম আমি প্ৰমাণ কৰি দিম। ইতিমধ্যে আপোনালোকক উদাহৰণ এটা দিছো, নিচেনপুৰত ইমান ডাঙৰ এটা যিটো চৰকাৰে কৰিব নোৱাৰা কাম নিচেনপুৰ ৰাইজে কৰি দেখুৱাইছে। গতিকে আমাৰ ইয়াতো ঠিক তেনেধৰণৰ কাম আমি হাতত লৈছো, ইনশাল্লাহ কৰিম। হয়তো আমি বহুত দিনৰ পৰা চৰকাৰৰ ফালৰ পৰা চাই আছো, কিন্তু চৰকাৰে যিখিনি কাম কৰে সেইখিনি কামত আমাৰ মানে যিটো পাৰ্মানেণ্ট প্ৰটেকশ্যন সেইটো ৰোধ নহয়। সেইকাৰণে আমি ৰাইজে ওলাই আহিছো, হাজাৰ হাজাৰ ৰাইজ আছে। আমাৰ নিজৰ টকাৰে নিজৰ বাহেৰে আমি কাম কৰিবলৈ চেষ্টা কৰিম। আৰু লগতে আমি হয়তো ৰাইজৰ তৰফৰ থেকে আমি চৰকাৰক অনুৰোধ কৰিম এই অঞ্চল ঘূৰি এই কৃষিভূমি অঞ্চল এই অঞ্চল যাতে ৰক্ষা কৰিব পাৰে। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছো যাতে খুব তাড়াতাড়ি কৰিব পাৰে। ধন্যবাদ। লখিমপুৰৰ পৰা আকৰামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।